নমস্কাৰ, মোৰ চেনেল নিৰ্মাণলৈ পুনৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোকে। আপোনালোক নিশ্চয় ভালে আছে। দিনটো কাম বনৰ মাজেদি পাৰ কৰিলোঁ আৰু এতিয়া 4টা বাজিব হ'ল। সেয়েহে মই ভাবিছোঁ আজি এটা কবিতাকেই আপোনালোকৰ মাজলৈ পঠাওঁচোন, কেনেকুৱা লাগে আপোনালোকে ক'ব। মোৰ কবিতাৰ শিৰোনাম জীৱন মোৰ অনুভৱ। ইপাৰ সিপাৰ পাৰ নোহোৱা নদীৰ সোঁত, কোবাল গতিত উটি যাব খোজে মোৰ হেঁপাহৰ নাওখনি। য'ত ভৰি আছে জীৱনৰ প্ৰতিটো সময়, প্ৰতিটো ক্ষণ, জীৱন বাট য'ত মোৰ ভুল শুদ্ধ সকলো উপচি পৰা। নাওখনি মোৰ জীৱন নদীৰ কোন দিশে ধাৱমান হ'ব খোজে, নুবুজাকৈ অজানিতে। কেতিয়াওতো ভবা নাছিলোঁ সময়ে এনেকৈয়ে গতি সলায়। সময় যেন এক জীৱনৰ এক নিষ্ঠুৰ পৰিণতি, য'ত লুকাই থাকে কেতিয়াও নভবা কেতিয়াও নকৰা কামৰ এক অদ্ভুত গতি। এয়াই মোৰ জীৱনত মই অনুভৱ কৰা এটি সৰু কবিতা আপোনালোকৰ মাজলৈ পঠাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে ক'বচোন। যদিহে ভাল হৈছে লাইক শ্বেয়াৰ কমেণ্ট এটা পঠাব। আৰু মই এনেকৈ মাজে মাজে আপোনালোকলৈ সৰু সৰু কবিতা পঠাম বুলি আগতেও কৈ আহিছোঁ, আজিও পঠাইছোঁ। আপোনালোকে মোৰ কবিতাটি যেন সকলোৱে চায় আৰু লাইক কমেণ্ট এটা কৰি দি মোৰ মনটোক সান্তনা দিয়ে। ধন্যবাদ।